নমস্কাৰ, মই অতুল ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। এই মুহূৰ্তত আচলতে আমি লগে লগে এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াবলগীয়া হ'ল। আচলতে শিৱসাগৰক কেন্দ্ৰ কৰি ৰাজনৈতিক পট পৰিৱৰ্তন হৈছে। আমি সকলোৱে জানো শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে, বৰ্তমানৰ বিধায়ক ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে বিজেপিয়ে প্ৰাৰ্থী থিয় কৰা নাছিল, বৰঞ্চ মিত্ৰ দল অসম গণ পৰিষদক এৰি দিছিল আৰু অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকাই অখিল গগৈৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল। অখিল গগৈ ইতিমধ্যে কংগ্ৰেছৰ সৈতেও যিহেতু মিত্ৰতা হৈছে, গতিকে সেই সমষ্টিটোত কংগ্ৰেছে কোনো প্ৰাৰ্থীক নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে পোনে পোনে ৰং হ'ব অখিল গগৈ বনাম প্ৰদীপ হাজৰিকাৰ মাজত। কিন্তু শেহতীয়াভাৱে বিজেপিৰ নেতৃত্বই ধাৰণা কৰিছে যে দুই পক্ষৰ মাজত যদি ৰং হয় তেনেহ'লে অখিল গগৈ বিজয়ী হৈ যোৱাৰ সম্ভাৱনা আছে। আচলতে অখিল গগৈক শিক্ষা দিব ওলাইছে বিজেপিয়ে। অখিল গগৈ সমষ্টিটোত যথেষ্ট প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে আৰু বিগত নিৰ্বাচনত অখিল গগৈ সমষ্টিটোৰ পৰা বিজয়ী হ'ব পাৰিছিল এইবাবেই যে অখিল গগৈ জেলৰ ভিতৰত আছিল আৰু বিজেপিয়ে এনে এগৰাকী প্ৰাৰ্থী দিছিল যিগৰাকী প্ৰাৰ্থীক সমষ্টিবাসীয়ে ভালকৈ চিনি নাপায়। আৰু সেই সময়ত আচলতে কংগ্ৰেছৰ প্ৰাৰ্থী উঠিছিল যদিও কংগ্ৰেছৰ মেক্সিমাম ভোট বা কংগ্ৰেছৰ গৰিষ্ঠ সংখ্যক ভোট পোনে পোনে অখিল গগৈৰ সপক্ষে পৰিছিল আৰু অখিল গগৈ বিজয়ী হৈছিল। এইবাৰ অখিল গগৈ ভালকৈ জানে যে সেই সমষ্টিটোত বিজেপি বা কংগ্ৰেছৰ প্ৰাৰ্থী থিয় কৰালে তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। সেয়েহে বিজেপিৰ নেতৃত্বক প্ৰাৰম্ভিক অৱস্থাত তেওঁ বুজাবলৈ চেষ্টা কৰিছিল যে কংগ্ৰেছৰ সৈতে তেওঁ মিত্ৰতা নকৰে, কংগ্ৰেছৰ বহু আসনত তেওঁ প্ৰাৰ্থী থিয় কৰাব। গতিকে বিজেপিয়ে শিৱসাগৰত বিজেপি প্ৰাৰ্থী থিয় নকৰাই আসনখন যাতে অগপক এৰি দিয়ে, সেই মৰ্মে বিজেপিয়ে অগপক আসনখন এৰি দিছিল। কিন্তু পৰৱৰ্তী সময়ত অখিল গগৈয়ে বিজেপিক বাদ দি, গোপন মিত্ৰতা বাদ দি কংগ্ৰেছৰ লগত বুজাবুজি কৰাৰ পিছতেই বিজেপিৰ নেতৃত্ব ক্ষুণ্ণ হৈ পৰিছে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ যে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বৰ্তমান শিৱসাগৰ জিলাত উপস্থিত হৈ প্ৰদীপ হাজৰিকা অসম গণ পৰিষদৰ প্ৰাৰ্থী তেওঁৰ সৈতে আলোচনাত মিলিত হৈছে। আচলতে 24 ঘণ্টাৰ পূৰ্বেই সিদ্ধান্ত লৈছিল বিজেপিয়ে যে অগপৰ বিৰুদ্ধে অখিল গগৈৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। গতিকে বিজেপিৰ প্ৰাৰ্থী যিগৰাকী আছিল কুশল দুৱৰী, তেওঁ ইতিমধ্যে সাজু হৈ আছে। শিৱসাগৰৰ পৰা বিভিন্ন বিজেপি কৰ্মীয়ে আমাক বাৰে বাৰে ফোন কৰিছে, আমাক জনাইছে যে কোনো ক্ষেত্ৰতে তেওঁলোকে ভোট প্ৰদীপ হাজৰিকাক দিয়াৰ সপক্ষে নহয়, কিয়নো প্ৰদীপ হাজৰিকা সমষ্টিটোত সম্পূৰ্ণৰূপে নতুন। দৰ্শকসকলক জ্ঞাতাৰ্থে সমষ্টিৰ বিষয়ে কিছু বুজাই দিছোঁ। শিৱসাগৰ এটা সমষ্টি আছিল, সেই সমষ্টিৰ ওচৰতে এটা সমষ্টি আছিল আমগুৰি। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমগুৰি সমষ্টিটো সম্পূৰ্ণৰূপে বিলুপ্ত ঘটিল। আমগুৰি সমষ্টিৰ এটা অংশ শিৱসাগৰত অন্তৰ্ভুক্ত হয় আৰু আনটো অংশ নাজিৰাত অন্তৰ্ভুক্ত হয়। শিৱসাগৰত আমগুৰিৰ যিটো অংশ অন্তৰ্ভুক্ত হৈছিল সেইটো অংশৰ পূৰ্বৰ বিধায়ক আছিল প্ৰদীপ হাজৰিকাই। এতিয়া বিজেপিৰ পৰিৱৰ্তে প্ৰদীপ হাজৰিকাই এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিলে নতুনকৈ সংযোগ হোৱা অঞ্চলটোত প্ৰদীপ হাজৰিকাৰ প্ৰভাৱ আছে, দিখৌমুখ অঞ্চলৰ প্ৰভাৱ আছে। কিন্তু পুৰণি শিৱসাগৰত প্ৰদীপ হাজৰিকাৰ বিশেষ প্ৰভাৱ নাই, সেই অঞ্চলটোত অখিল গগৈৰ প্ৰভাৱ আছে। এইখিনি সময়ত আন এক খবৰ জনাব বিচাৰিছোঁ। কংগ্ৰেছৰ প্ৰাৰ্থী শুভজ্যোতি গগৈ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল। আনকি সভাপতি গৌৰৱ গগৈয়ে তেওঁক 4-5 দিন আগলৈকে কৈছিল যে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব, গতিকে সকলো কাগজ পত্ৰ সাজু কৰিব লাগে। গতিকে মনোনয়ন পত্ৰৰ বাবে সকলো কাগজ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে সাজু কৰিছিল। কিন্তু শেষ মুহূৰ্তত গৌৰৱ গগৈয়ে জনালে যে শুভজ্যোতি গগৈক জনালে যে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে, আমি আসনখন অখিল গগৈক এৰি দিবলৈ সন্মতি প্ৰকাশ কৰিছোঁ। লগে লগে কংগ্ৰেছ কৰ্মীসকলো ক্ষুণ্ণ হৈ পৰে কংগ্ৰেছৰ প্ৰতি। কিন্তু এই কংগ্ৰেছ কৰ্মীসকলে কোনো ক্ষেত্ৰতেই অখিল গগৈক ভোট দিব বিচৰা নাই। যদিও অখিল গগৈ মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে, তেওঁলোকে প্ৰদীপ হাজৰিকাকো ভোট দিব বিচৰা নাই। এইখিনি সময়তেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি এইবাৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীক শিৱসাগৰত থিয় কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই মুহূৰ্তত ব্ৰেকিং নিউজ এই যে কুশল দুৱৰীক ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীলৈ মাতি পঠিয়াইছিল। আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিজেপিৰ শিৱসাগৰ প্ৰাৰ্থী কুশল দুৱৰীৰ দীঘলীয়া আলোচনা হয়। এই আলোচনাৰ সাৰমৰ্ম অৱস্থা আমি নাজানো। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে যোৱা নিশাই অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ সৈতে আলোচনাত মিত্ৰ হয় পবিত্ৰ মাৰ্ঘেৰিটা। আনকি মন্ত্ৰীসভাৰ জ্যেষ্ঠ সদস্য পীযুষ হাজৰিকায়ো অতুল বৰাৰ সৈতে ঘনে ঘনে যোগাযোগ অব্যাহত ৰাখিছে আৰু তেওঁলোকে বিচাৰিছে যে শিৱসাগৰ সমষ্টিটোত এইবাৰ অগপৰ পৰিৱৰ্তে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰক, কুশল দুৱৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰক। কুশল দুৱৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে ৰাইজৰ দলৰ অখিল গগৈক পৰাস্ত কৰিব পৰা যাব।
প্ৰদীপ হাজৰিকাই এই ক্ষেত্ৰত সন্মতি প্ৰদান কৰে নাই সেইটো এটা নতুন বিষয়। প্ৰদীপ হাজৰিকাকো তেওঁলোকে অপমান কৰিব বিচৰা নাই। সেয়েহে প্ৰদীপ হাজৰিকাৰ সৈতে পবিত্ৰ মাৰ্ঘেৰিটাই কথা পাতিব বিচাৰিছে। এনে পৰ্যায়লৈকে গৈছে যে প্ৰয়োজন সাপেক্ষে এই সমষ্টিটোত বিজেপিৰ অগপই বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰক। এনে প্ৰস্তাৱ বিজেপিৰ ফালৰ পৰা অগপৰ ওচৰত দিয়া হৈছে যে অখিল গগৈক প্ৰতিহত কৰিবলৈ শিৱসাগৰত বিজেপি আৰু অগপই বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। লগে লগে অগপৰ একাংশ নেতাই কৈছিল, ঠিক আছে, শিৱসাগৰত আপোনালোকে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে, আমাক আৰু এটা সমষ্টি দিয়ক, সেই সমষ্টিটো ডেৰগাঁও। ডেৰগাঁৱতো আমি বিজেপিৰ সৈতে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিম। কিন্তু ইয়াক লৈ ডেৰগাঁৱৰ অগপ কৰ্মীৰ মাজতো দ্বিমত আছে। একাংশ অগপ কৰ্মীয়ে বিজেপিৰ সৈতে ডেৰগাঁৱত বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাই। বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিলে সম্পৰ্ক বেয়া হ'ব বুলি তেওঁলোকে ক'ব বিচাৰে। গতিকে অগপই এতিয়া ডেৰগাঁৱত বিজেপিৰ সৈতে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব নাই সেয়া স্পষ্ট হোৱা নাই। হয়তো শেষ মুহূৰ্তত এনেধৰণৰ অংকও থাকিব পাৰে যে শিৱসাগৰত বিজেপি আৰু অগপই বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈৰ বিৰুদ্ধে। আৰু এটা সমষ্টি বিজেপিয়ে হয়তো অগপক এৰি দিব, যিটো সমষ্টিটো একেধৰণে অগপ আৰু বিজেপিয়ে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হোৱাৰ পিছত কেইবাটাও সমষ্টিত, বিশেষকৈ পূব গোৱালপাৰা, মাণ্ডিয়া, মাণ্ডিয়া নহয়, গৌৰীপুৰ, এই দুটা সমষ্টিত কংগ্ৰেছ আৰু অখিল গগৈৰ দলৰ মাজত, ৰাইজৰ দলৰ মাজত বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা হ'বলৈ গৈ আছে। আচলতে অখিল গগৈক প্ৰতিহত কৰিবলৈ বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে। ইতিমধ্যে আমি আমাৰ অনুষ্ঠানত আগতে কৈছিলোঁ যে অখিল গগৈয়ে ৰিপুণ বৰাৰ সৈতে কেনেধৰণে বুজাবুজি কৰিলে। ৰিপুণ বৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে, যাক লৈ সমগ্ৰ শোণিতপুৰৰ কংগ্ৰেছ কৰ্মীসকল এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ উঠিছে। সেইখিনিও আপোনালোকক জনাই দিওঁ যে ৰিপুণ বৰা গহপুৰৰ বিধায়ক আছিল, প্ৰাক্তন বিধায়ক। ৰিপুণ বৰাই এবাৰ বৰচলাৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিলে। বৰচলাত যিহেতু ৰাইজৰ দলৰ প্ৰাৰ্থী এজন আছিল, গতিকে অখিল গগৈৰ সৈতে বুজাবুজি কৰা হ'ল। সেই বুজাবুজি মৰ্মে অখিল গগৈয়ে ৰাইজৰ দলৰ প্ৰাৰ্থী অলকনাথক তেজপুৰত খেলিবলৈ ক'লে আৰু কংগ্ৰেছে তেজপুৰত কোনো প্ৰাৰ্থী নিদিলে। গতিকে তেজপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পল্লৱী শইকীয়াই এতিয়া নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে। আনকি শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দাদুল বৰদলৈৰ সমৰ্থকসকলে কংগ্ৰেছৰ অফিচলৈ আহি, তেজপুৰ কংগ্ৰেছৰ অফিচলৈ আহি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ খবৰ আহিছে। খবৰ অনুসৰি ৰিপুণ বৰাই গৌৰৱ গগৈক বুজাইছিল যে শোণিতপুৰৰ দায়িত্ব মই ল'ম। সেই মৰ্মে তেওঁ নিজে বৰচলাত প্ৰতিদ্বন্দ্বিতা কৰিলে। বৰচলাত সাধাৰণতে নেপালী সম্প্ৰদায়ৰ প্ৰাৰ্থীক থিয় কৰা হয়। গতিকে নেপালী সম্প্ৰদায়ৰ এজন প্ৰাৰ্থীক শোণিতপুৰত দিব লাগে বুলি শক্তিশালী পদ্ম হাজৰিকাৰ বিৰুদ্ধে নতুনকৈ যোগদান কৰা এজন নেপালী প্ৰাৰ্থীক থিয় কৰাইছে কংগ্ৰেছে। আৰু প্ৰাণেশ্বৰ বসুমতাৰীৰ দৰে শক্তিশালী নেতাই অশোক সিংহলৰ বিৰুদ্ধে ঢেকীয়াজুলিত যুঁজাৰ প্ৰস্তুতি চলাই থকাৰ সময়তেই চাহ জনগোষ্ঠীৰ এজন প্ৰাৰ্থী বাটাচ ওৰাঙক ঢেকীয়াজুলিত প্ৰাৰ্থিত্ব দিছে ৰিপুণ বৰাই। বাটাচ ওৰাং শোণিতপুৰ জিলাৰ সিদিনালৈকে শোণিতপুৰ জিলা বিজেপিৰ সভাপতি আছিল। গতিকে ৰিপুণ বৰাই নিজ অৱস্থা অনুসৰি তেওঁৰ নিজৰ আসনখন সুৰক্ষিত কৰিবলৈ নদুৱাৰ, তেজপুৰ আৰু ঢেকীয়াজুলি সমষ্টি কাৰ্যত শেষ কৰিলে বুলি ক'লেও ভুল কোৱা নহ'ব। এতিয়া সকলোৱে অপেক্ষা কৰিছে শিৱসাগৰৰ ৰাজনীতিৰ বাবে। আশা কৰা হৈছে আজি সন্ধিয়াৰ ভিতৰত সিদ্ধান্ত হ'ব যে কুশল দুৱাৰীয়ে বিজেপিৰ প্ৰাৰ্থীৰ ৰূপে শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিব নে নিৰ্দলীয় প্ৰাৰ্থীৰ ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰদীপ হাজৰিকা বা অগপৰ নেতৃত্বত যদি এই প্ৰস্তাৱ অস্বীকাৰ কৰে, হয়তো কুশল দুৱাৰীয়ে শিৱসাগৰৰ নিৰ্দলীয় প্ৰাৰ্থীৰ ৰূপে থিয় দিব আৰু এই নিৰ্দলীয় প্ৰাৰ্থীজনক বিজেপি কৰ্মীসকলে যে সহায় কৰিব সেই কথা নিশ্চিত। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।